বৰ্ডলৈ চোৱা চবেই। আজিৰ যিটো পাঠ কি পাম আমি? আহোম ৰাজত্বৰ কালক্ৰমিক ঘটনা বুজি পাম। চুকাফাৰ পিছত কেনেকে ইজনৰ পিছত সিজন ৰজা হৈছিলে গম পাম। আহোমসকলৰ ৰাজনৈতিক বিস্তাৰ, যুদ্ধ সংঘাত, ধৰ্মীয় পৰিৱৰ্তনসমূহ ইয়াত পাম। গুৰুত্বপূৰ্ণ ব্যক্তিত্ব, এইবিলাক ব্যক্তিৰ নাম পাম। চুহুংমুং কোন আছিলে, চুডাংফা ৰজা কোন আছিলে, লাচিত বৰফুকন কোন আছিলে, আমি পাম। বিশ্লেষণ কৰিব পাৰিব আমি বহুত বস্তু। এতিয়া আমি ডাইৰেক্ট পাঠত যাম। লাইন 1 কিতাপত চাই। চুকাফাৰ পাছত আহোম ৰাজবংশত কিমানজন ৰজাই ৰাজত্ব কৰিছিলে? 39 জন ৰজাই। গতিকে চুকাফা আছিল আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক। তেওঁৰ মৃত্যু হ'ল। তেওঁৰ মৃত্যুৰ পিছতো 39 জন আৰু ৰজাই এই বংশত শাসন কৰিছিলে। গতিকে এই সংখ্যাই আহোমৰ ৰাজ্যৰ স্থায়িত্ব দীঘলীয়া যে আছিলে শাসন কালৰ তাৰ প্ৰমাণ দিছে। গতিকে আহোমসকলৰ এই 600 বছৰীয়া ৰাজত্ব কালত ওচৰ চুবুৰীয়া স্বাধীন ৰাজ্যৰ লগত সততে ৰাজ্যৰ লগত সংঘৰ্ষ হৈছিল, যুদ্ধ হৈছিলে। গতিকে আহোম ৰজাই যিহেতু 600 বছৰ দিন শাসন কৰিছে, ওচৰ চুবুৰীয়া ৰাজ্যৰ ৰজাবিলাকেও নিজকে স্বাধীন হবলৈ বিচাৰে নে নাই? 600 বছৰ বেলেগৰ তলতে থাকিব নেকি? স্বাধীন হবলৈ বিচাৰে, গতিকে সংঘাত হবই। গতিকে ওচৰ চুবুৰীয়ানো কোন আছিল এইবিলাক? আহোমৰ ওচৰ চুবুৰীয়া ৰাজ্যবিলাক চুতীয়াসকল আছিলে, কোচসকল, মোগল, এইবিলাক তেওঁলোকৰ সৈতে সংঘাত চলি আছিলে। কিন্তু ৰাজ্যৰ সংহতি ৰক্ষা কৰিবৰ বাবে এই সংঘাত স্বাভাৱিক আছিলে আৰু আহোমৰ ৰজাসকলে এই সংঘাতবিলাক দূৰ কৰিবলৈ সক্ষম হৈছিলে। ফলত কি হৈছিলে? আহোম ৰাজ্যৰ সীমা প্ৰায় বঢ়া-টুটা হৈছিলে। এই আহোম ৰাজ্যৰ সীমা প্ৰায় বঢ়া-টুটা হৈ আছিলে। যদি কাৰোবাৰ মাজত সংঘাত হয়, সীমা বাঢ়িবই বা কমিবই। কোনোবা এডোখৰ দখল কৰিব, কোনোবা এখন ৰাজ্য তলতীয়া হ'ব। আগতে যদি ৰাজ্যখন সৰু আছিলে এতিয়া ডাঙৰ হ'ব। যদি বেলেগ ৰজা কোনোবা বিদেশীয়ে অধিকাৰ কৰিলে কোনোবা এটা অঞ্চল, তেতিয়া ৰাজ্যখন সৰু হ'ব। গতিকে কেতিয়াবা ৰাজ্য বিস্তাৰ ঘটিছিলে, কেতিয়াবা সাম্ৰাজ্য বাঢ়িছিলে আৰু কেতিয়াবা হ্ৰাস পাইছিলে। এতিয়া প্ৰথম অৱস্থাত আহোমসকলে তেওঁলোকৰ ধৰ্ম, টাই ধৰ্ম পৰম্পৰা ৰক্ষা কৰিছিলে। কি ধৰ্ম? টাই ধৰ্ম ৰক্ষা কৰি চুমদেউ নামৰ দেৱতাক পূজা কৰিছিলে। এইটো লাগিব আমাৰ। আহোমৰ দেৱতাজনৰ নাম কি? চুমদেউ। গতিকে আহোমে কাক পূজা কৰিছিলে তেতিয়াহ'লে? চুমদেউ দেৱতা। কি ধৰ্ম পালন কৰিছিলে? টাই ধৰ্ম। চুকাফাৰ তেওঁৰ অনুগামীসকলে টাই জাতিৰ পৰম্পৰাগত ধৰ্ম অনুসৰণ কৰি আছিলে। তেওঁলোকে চুমদেউ নামৰ দেৱতাক পূজা কৰিছিল, যিটো আহোম ধৰ্মত গুৰুত্বপূৰ্ণ আছিল। এতিয়া আহিলে আহোম স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰ। এই নামটো তাৰ মনত ৰাখিবি, এটাৰ সলনি আনটো। বামুণী কোঁৱৰ কাক কয়? চুডাংফা স্বৰ্গদেৱক। তেওঁৰ দিনতে আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে। কাৰ দিনৰ পৰা আহোম সকলৰ ওপৰত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে? তেতিয়া বামুণী কোঁৱৰৰ কথা ক'ব লাগিব।
বামুণী কোঁৱৰ আহোম নাম হৈছে এইটো চুডাংফা। তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে। তেওঁৰ সময়ৰ পৰা আহোমসকলৰ হিন্দু ধৰ্ম সংস্কাৰৰ প্ৰভাৱ বৃদ্ধি পায় আৰু ইয়াকে আহোম সংস্কৃতিৰ এক গা খেলোৱা পৰিৱৰ্তন বুলি ক'ব পাৰি বা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। এতিয়া এই বামুণী কোঁৱৰে কি কৰিলে? বৰ্তমানে শিৱসাগৰ নগৰৰ পৰা 17 কিলোমিটাৰ আঁতৰৰ চৰগুৱা নামৰ ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিলে। বামুণী কোঁৱৰে ৰাজধানীখন শিৱসাগৰৰ পৰা লৈ গৈছিলে 17 কিলোমিটাৰ আঁতৰলৈ। ঠাইটোৰ নাম চৰগুৱা। এইটো শুদ্ধ কৰি ল'ব লাগিব, লিখোতে ভুল হৈছে। কিতাপত আছে নে নাই? ভালকে চিন। চৰগুৱা নামৰ ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিলে। ৰাজনৈতিক কৌশলৰ বাবে তেওঁ ৰাজধানী স্থানান্তৰ কৰিছিলে চৰগুৱা। এইটো ইয়াত আহি গ'ল শুদ্ধকে। এটাত ওপৰত লিখোতে খৰকে লিখা জপিয়াই যায়, টাইপ কৰোতে খেলি মেলি যায়। এতিয়া চৰগুৱা নামৰ স্থানৰ ৰাজধানী স্থাপন কৰিছিলে শিৱসাগৰৰ পৰা 17 কিলোমিটাৰ আঁতৰত, আৰু এইটো এটা ৰাজনৈতিক কেন্দ্ৰ হৈ পৰিছিল। কথা নাই। তাৰপিছত আহিলে আহোমৰ 14 নম্বৰ তাৰমানে স্বৰ্গদেউ চুহুংমুহুং বা দিহিঙীয়া ৰজাৰ দিনত কি হৈছিলে? বংগদেশৰ পৰা তুৰ্বক খান নামৰ এজন শাসকে অসম আক্ৰমণ কৰে। চুহুংমুহুঙৰ দিনত বা দিহিঙীয়া ৰজা বংগদেশৰ পৰা তুৰ্বক খানে আক্ৰমণ কৰিছিল। এইটো আহিব কাৰ দিনত তুৰ্বক খানে অসম আক্ৰমণ কৰিছিলে? এতিয়া ক'ব লাগিব স্বৰ্গদেউ চুহুংমুহুং। স্বৰ্গদেউ চুহুংমুহুঙক কি বুলি যোৱা নাযায়? দিহিঙীয়া ৰজা। আৰু এই ৰণতে কি হৈছিলে? ফাচেনমুং বৰগোহাঁইৰ পত্নী মূলা গাভৰুৰ মৃত্যু হৈছিলে। গতিকে চুহুংমুহুঙৰ দিনত বংগদেশৰ শাসক তুৰ্বক খানে আহোম ৰাজ্যত আক্ৰমণ কৰে। এই ঘটনাই দেখুৱায় যে বাহ্যিক শক্তিসকলেও অসমত নিজৰ আধিপত্য স্থাপন কৰিবলৈ চেষ্টা চলাইছিলে। ফাচেনমুং বৰগোহাঁইৰ পত্নীৰ নাম কি? মূলা গাভৰু। আৰু স্বামী হত্যাৰ প্ৰতিশোধ লবলৈ তেওঁ তুৰ্বকৰ লগত যুদ্ধ কৰিছিলে, প্ৰাণ আহুতি দিছিলে। এই লাইনটো চাই লোৱা, শুদ্ধকে লিখা। মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুঁজ কৰি স্বামী ফাচেনমুং বুঢ়াগোহাঁইৰ মৃত্যুৰ প্ৰতিশোধ লৈ দেশৰ বাবে নিজৰ প্ৰাণ অৰ্পণ কৰিছিল। এই ঘটনাই অসমৰ নাৰীসকল কিমান সাহসী আছিল, বীৰত্ব আছিল, তাৰ জ্বলন্ত উদাহৰণ প্ৰমাণ কৰিছে। ইয়াত কেইবাটাও কথা পালো যে তুৰ্বক খানে কেতিয়া অসম আক্ৰমণ কৰিছিলে? চুহুংমুহুং দিহিঙীয়া ৰজাৰ দিনত। তাৰপিছত পালো এই ৰণত কাৰ মৃত্যু হৈছিলে? ফাচেনমুং বুঢ়াগোহাঁইৰ মৃত্যু হৈছিলে, লগতে পত্নী মূলা গাভৰু। এতিয়া এই স্বৰ্গদেউ চুহুংমুহুঙৰ দিনৰ পৰা বা দিহিঙীয়া ৰজাৰ দিনৰ পৰাই আহোম ৰজাসকলে আহোম নামৰ লগত হিন্দু নামো গ্ৰহণ কৰে। এইটো আৰম্ভ কৰিলে গ্ৰহণ কৰাটো। হিন্দু ধৰ্ম ললেই দুটা নাম পাইছোনে আমি? দিহিঙীয়া ৰজা, চুহুংমুহুং, বামুণী কোঁৱৰ, এইবিলাক এটা এটা হিন্দু নাম আছে, এটা আহোম নাম আছে। এই চুহুংমুহুঙৰ দিনৰ পৰা বা দিহিঙীয়া ৰজাৰ দিনৰ পৰা এইটো হৈছিলে।
আৰু এইটোৱে কি বুজাইছে? এইটোৱে সমন্বয় সংস্কৃতিৰ কথা কৈছে। তেওঁলোকে যে নিজৰ ধৰ্মৰ পিছত হিন্দু ধৰ্মকো আকোৱালি ললে, এই কথাটোৱে প্ৰমাণ কৰিছে। তাৰপিছত স্বৰ্গনাৰায়ণ স্বৰ্গদেউ চুহুংমুঙে গ্ৰহণ কৰা হিন্দু নাম। চুহুংমুঙৰ হিন্দু নামটো কি তেতিয়াহ'লে? স্বৰ্গনাৰায়ণ। বৰ্ডলৈ পৰীক্ষাত এইটো আহিব, চুহুংমুঙৰ হিন্দু নাম স্বৰ্গনাৰায়ণ। গতিকে চুহুংমুঙে স্বৰ্গনাৰায়ণ নাম গ্ৰহণ কৰি হিন্দু ধৰ্মৰ প্ৰতি তেওঁ আনুগত্য প্ৰকাশ কৰিলে। আৰু এইজনা স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিলে। বৰপাত্ৰ এটা মন্ত্ৰী পদ সৃষ্টি কৰিলে। বৰপাত্ৰ গোহাঁই পদবী কোনে সৃষ্টি কৰিলে? তেতিয়া স্বৰ্গদেউ চুহুংমুঙে। স্বৰ্গদেউ চুহুংমুঙে কি হিন্দু নাম ললে? স্বৰ্গনাৰায়ণ। স্বৰ্গদেউ চুহুংমুঙৰ দিনত আহোম চুতীয়া ৰণ হৈছিলে। এইফালে বৰ্ডলৈ চোৱা, এইটো আমি যে কৈ আছো বৰপাত্ৰ গোহাঁই পদবীটো কেলে সৃষ্টি কৰিলে? উদ্দেশ্যটো হল এই পদৰ অধীনত কৰ ব্যৱস্থাপনাৰ কাৰ্য কৰিছিলে। কৰ সংগ্ৰহ কৰা সুচাৰুৰূপে চলিছিলে। এই চুহুংমুঙৰ দিনত আহোম আৰু চুতীয়াৰ মাজত সংঘাত হৈছিলে, যুদ্ধ হৈছিলে। গতিকে চুতীয়া ৰাজ্যৰ সৈতে হোৱা যুদ্ধ চুহুংমুঙৰ ৰাজত্বৰ অন্যতম প্ৰধান ঘটনা। এই যুদ্ধত আহোমসকলে চুতীয়াসকলক পৰাস্ত কৰে। এই ৰণতে চুতীয়াসকলৰ পৰাস্ত হয় আৰু চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হৈ যায়। ওচৰ চুবুৰীয়া ৰাজ্য আছিলে, চুতীয়াসকলে বাৰে বাৰে আহোম ৰাজ্য আক্ৰমণ কৰি থকাত সৱশেষত আহোমে বাধ্য হল তেওঁলোকক যুদ্ধ কৰি তলতীয়া কৰি পেলালে। এই যুদ্ধত হাৰি কি হল? চুতীয়া ৰাজ্য আহোম ৰাজ্য একেবাৰে অন্তৰ্গত হৈ গল, যাৰ জৰিয়তে আহোমসকলৰ ৰাজ্য আৰু শক্তি দুয়োটাই বৃদ্ধি পালে। এতিয়া চুতীয়া ৰাজ্যখন জয় কৰিলে আহোমে, কৰিলে নাই? এইখন চোৱা চিতা কৰিবলৈ আকৌ এটা পদবী সৃষ্টি কৰিলে। চুতীয়া ৰাজ্য শাসন কৰিবলৈ স্বৰ্গদেৱে শদিয়া খোৱা গোহাঁই এইটো দায়িত্ব দিলে। চুতীয়া ৰাজ্যখন শদিয়া খোৱা গোহাঁইক চাবলৈ দিলে। এতিয়া চুতীয়া অঞ্চল শাসনৰ বাবে শদিয়া খোৱা গোহাঁইক দায়িত্ব দিয়া হল। এই ব্যৱস্থাই আঞ্চলিক প্ৰশাসন বিকাশত সহায় কৰিলে। আৰু আমি যে শংকৰদেৱৰ কথা কৈ আছো, শ্ৰীমন্ত শংকৰদেৱ, এই শ্ৰীমন্ত শংকৰদেৱে এওঁৰ দিনতে মানে চুহুংমুঙৰ দিনতে বৈষ্ণৱ ধৰ্মৰ পাতনি মেলে। বৈষ্ণৱ ধৰ্মৰ পাতনি মেলে। গতিকে চুহুংমুং এইটো আহিব, শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কাৰ দিনত আৰম্ভ কৰিছিলে? গতিকে স্বৰ্গদেউ চুহুংমুঙৰ দিনত। ইয়াৰ জৰিয়তে অসমত ধৰ্মীয় সাংস্কৃতিক পৰিৱৰ্তন ঘটিলে। পাইছেনে নাই? পিছলৈ চাই থাকিব নালাগে। এইটো শংকৰদেৱে এওঁৰ দিনতেই অসমত বৈষ্ণৱ ধৰ্মৰ পাতনি মেলিলে। এইডোখৰলৈকে হৈছেনে? এতিয়া উত্তৰ লিখা কেইটামান প্ৰশ্ন আছে। এইটো তাতে অসমত কোনে আহোম ৰাজ্য স্থাপন কৰিছিল? আমি পালো এইটো। কিমান বছৰ শাসন কৰিলে? 600 বছৰ। কোনজন আহোম স্বৰ্গদেউৰ সময়ৰ পৰা আহোম শাসন ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিলে? এতিয়া পালো নে নাই? চুহুংমুং। চুহুংমুং দিহিঙৰ ৰজাৰ ৰাজত্ব কালৰ সৃষ্টি কৰা পদবীটোৰ কি নাম? এতিয়া পদবীটো কি?
বৰপাত্ৰ গোহাঁই, হয়নে নহয়? এই তিনিটা প্ৰশ্ন পঢ়ি গলো, উত্তৰ পাই গলো। এতিয়া ইয়াত দিছে 1603 খ্ৰীষ্টাব্দৰ পৰা 1673 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা আহোম শাসনৰ সংকটকাল আছিল। বিপদজনক সময়, দুৰ্বল হৈ গৈছিল আহোম প্ৰশাসন ব্যৱস্থা। এই সময়টো হৈছে 70 বছৰ। এই 70 বছৰীয়া কালত আহোম ৰাজত্বৰ সংকট কাল। ঘনে ঘনে কি হৈছিলে? যুদ্ধ হৈছিলে, আভ্যন্তৰীণ সমস্যা দেখা দিছিলে, মোগল আক্ৰমণে দেখা দিছিলে, আৰু এইবিলাক তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে। আৰু এই সময়ছোৱাতে আহোম আৰু মোগলৰ যুদ্ধ হৈছিলে। শৰাইঘাটৰ যুদ্ধ নাম পাইছেনে নাই? এক দীঘলীয়া সংঘৰ্ষ। মোগল সাম্ৰাজ্য আৰু আহোমসকলৰ মাজত এই সময়ছোৱাত বহু ৰণ সংঘটিত হৈছিল। আৰু মোগলসকলে অসম অধিকাৰ কৰিবলৈ চেষ্টাও কৰিছিল। এতিয়া আহোমৰ সপ্তদশ স্বৰ্গদেউ 17 নম্বৰ যিজন স্বৰ্গদেউ আছিল, প্ৰতাপসিংহ, তেওঁৰ দিনত আৰম্ভ হোৱা এই সংঘৰ্ষ উদয়াদিত্য সিংহৰ দিনত অন্ত পৰে। এই লাইনটো লাগিব। স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত আৰম্ভ হোৱা অসম আহোম আৰু মোগলৰ যিটো সংঘাত উদয়াদিত্য সিংহৰ দিনত শেষ হৈছিল। কেনেকে শেষ হৈছিল? লাচিত বৰফুকনৰ নেতৃত্বত ঐতিহাসিক যুদ্ধ সংঘটিত হৈছিল। এই লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি ৰামসিংহৰ পৰাজয় এই সময়ছোৱাৰ উল্লেখযোগ্য ঘটনা। মোগল সেনাপতি কোন আছিলে শৰাইঘাটৰ যুদ্ধত? এইটো জৰুৰী। আহোমৰ সেনাপতি কোন আছিলে? কোন জিকিলে শৰাইঘাটৰ যুদ্ধত? এইটো সেইকাৰণে কৈছে শৰাইঘাটৰ যুদ্ধ আহোম মোগল সংঘৰ্ষৰ অন্যতম চূড়ান্ত পৰ্ব। লাচিত বৰফুকনে অসমীয়া সেনাৰ নেতৃত্ব দি ৰামসিংহক পৰাস্ত কৰে, আৰু এই বিজয়ে অসমীয়াৰ আত্মমৰ্যাদা স্বাভিমান ৰক্ষা হৈছিল। এইডোখৰলৈকে আমি বহুখিনি তথ্য পালো। কি পালো? যে আহোম ৰাজত্ব কালৰ ৰাজনৈতিক, সামৰিক, ধৰ্মীয় পৰিৱৰ্তনৰ দিশবিলাক বুজি পালো। ইতিহাসৰ এই পৰ্ব অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য, ৰাষ্ট্ৰীয় চেতনা গঠনৰ বিকাশত কিমান গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, এই তথ্যখিনি পালো।